মই ইমান ভাল ৰান্ধনিও নহওঁ আৰু কুকিঙো ইমান ভাল নাপাওঁ, কিন্তু ৰান্ধি বাঢ়ি দিয়াৰ পিছত যে খাই মানুহে ৱাও বুলি কয়, সেই কথাষাৰৰ কাৰণে বহুত ভাল লাগে। কিন্তু কেতিয়াবা কিবা এক্সট্ৰা খাব মন যায় নহয়, তেতিয়া কি কৰিম? একো উপায় নাই, মাও নাই শাহুও নাই, কাকনো ক'ম? নিজেই বনাব লাগে, সেইটো কাৰণে মই নিজে বনায়ো খাওঁ, আকৌ আপোনাৰ লগত শ্বেয়াৰো কৰোঁ। আজি বনাম এটা স্পেচিয়েল ৰেচিপি, পাকিস্তানী মাটন পেশ্বৱাৰী। এইবোৰ মোৰ সদায় সদায় ছ'চিয়েল মিডিয়াত চাই থাকোঁ আৰু ভাবি থাকোঁ কেতিয়া সময় পাম আৰু বনাই খাম। এই মাটন পেশ্বৱাৰীৰ কাৰণে লৈ ল'লোঁ মই মাটন 1 কেজিমান আৰু ইয়াতে দি দিলোঁ আদা নহৰু পেষ্ট আৰু ব্লেক পেপাৰ আৰু লগতে দি দিলোঁ 2 চামুচ ঘি। এইটো ফুল্লি অথেণ্টিক ৰেচিপি, ইয়াত কোনো মছলা ব্যৱহাৰ নহয়। লগত দি দিব নিমখ আপোনাৰ টেষ্ট অনুসাৰে দিব। আৰু মই এইটো কাৰি পাত্তা কেইটামান ইউজ কৰিম, যদিও অথেণ্টিক ৰেচিপিত কাৰি পাত্তা নাছিলে তথাপি মই ইউজ কৰিম। আদা নহৰুৰ পেষ্ট দিছে, আপুনি যদি বিচাৰে এনেকৈ গোটা নহৰু দিব পাৰে। আৰু পিঁয়াজটো এইটো কি হয় স্কিপ কৰিব পাৰে, পিঁয়াজটো অথেণ্টিক ৰেচিপিত নিদিয়ে, কিন্তু মই এনেকৈ গোটা পিঁয়াজ কেইটামান দি দিছোঁ, খাবলৈ সোৱাদ লাগে। আৰু লগতে দি দিছোঁ কেইটামান ডাঙৰকৈ কাটি বিলাহী আৰু অকণমান পানী দি পেলাই এইটো এনেকৈ ধুনীয়াকৈ গোটেইখিনি মিলাই ল'ম। এটুপিও তেলৰ ব্যৱহাৰ কৰা নাই। এটুপিও তেল নাই বুলি ক'লে ছ'চিয়েল মিডিয়াত এটা ট্ৰেণ্ডিং টপিক আছে, আপোনালোকে সকলোৱে যেনে কোনে কয় আৰু কাৰ ট্ৰেণ্ডিং টপিক হয়তো সেইটো ক'বলৈ নাযাওঁ। এতিয়া চাওক গোটেইখিনি মিলাই পেলাই মই দি দিলোঁ এইটো গেছত। ইয়াত মনত ৰাখিব কি দিয়া নাই, তেল এটুপিও দিয়া নাই, তাৰপিছত জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা গুড়ি অলপো দিয়া নাই। অথেণ্টিক ৰেচিপিত পিঁয়াজো নাথাকে, কিন্তু মই পিঁয়াজ কেইটামান গোটাকৈ দিছোঁ, কাটি দিয়া নাই। কেইটামান হুইচেল দি পেলাই মই এনেকৈ নমাই দিলোঁ। চাওক বইল যেন লাগি আছে। ইয়াৰ পৰা যিখিনি বিলাহী দিছিলোঁ, বিলাহীৰ ওপৰৰ যিটো বাকলি এইটো ধুনীয়াকৈ মই এনেকৈ আঁতৰাই ল'ম। তে গোটেইখিনি আঞ্জা মই ঢালি লৈছোঁ কেৰাহীত লৈ পেলাই আৰু অকণ গৰম কৰিম, যাতে পানীটো আৰু অকণমান শুকাই যায়। আৰু এটা দুটামান মছলা ইউজ কৰিম মই ইয়াতে, যিহেতু মই ইয়াতে কোনো ধৰণৰ জ্বলা মছলা দিয়াই নাই, কেঁচা জলকীয়াও দিয়া নাই, জাষ্ট অলপহে ব্লেক পেপাৰ দিছিলোঁ, কিন্তু ইয়াত জলকীয়া গুড়ি নায়েই। এতিয়া মই ইউজ কৰিম কেইটামান কেঁচা জলকীয়া, এনেকৈ কেঁচা জলকীয়াখিনি এনেকৈ দি দিছোঁ। আৰু অকণমান মই গৰম মছলা ইউজ কৰিম আৰু লগতে ইউজ কৰিম মই মিট মছলা। পানীটো অকণ বেছি আছিলে, ভাবিছোঁ অকণমান শুকাই লওঁ আৰু ধুনীয়াকৈ অকণমান উতল এটা আহিব দি পেলাই মই এইফালে অকণমান ৰেডি কৰি লৈছোঁ পোলাও, যিহেতু মোৰ পুতেকৰ ডিমাণ্ড আছিলে যে পোলাও খাব। চ' ভাবিলোঁ তাৰ কাৰণে মই অকণ পোলাও ৰেডি কৰি দিওঁ। একদম হেৰিকৈ বেছি বস্তু নিদিয়াকৈ সহজতে অকণমান পোলাও বনাই দিলোঁ কেৰাহীতে। মই কিন্তু আকৌ বইল ৰাইচেই ভাল পাওঁ, পোলাও চোলাও ইমান ভাল নাপাওঁ, তেল চেল থাকে খাবলৈ ইমান ভাল নালাগে। এইটো মোৰ থাল হয় য'ত মই বইল ৰাইচ লৈছোঁ, পোলাও লোৱা নাই। এতিয়া মই ছাৰ্ভ কৰিম পাকিস্তানী মাটন পেশ্বৱাৰী। এইটো একচুৱেলি বইল হয়, মাটন হয়, একো মছলা চছলা নোহোৱাকৈ বহুত টেষ্টি হৈ খাই চাব।